हेलो गाइस, आज এটা নতুন ভিডিওলে আপোনাক কাদৰিছো যে আমাৰ 1000 স্কয়াৰ ফিটত আমাৰ কিমান ৰড লাগিব অকল বিম আৰু আমাৰ ছদত। বহুত মানুহে মোৰ তাত কমেন্ট কৰিছে যে আমাৰ মোৰ গটত ৰড কিমান লাগিব, মোৰ গটৰ ইমান স্কয়াৰ ফিট ৰড কিমান লাগিব কৈ দিব লাগে। সেইকাৰণে আজি এই ভিডিওটো বনাই আছো যে আমাৰ 1000 স্কয়াৰ ফিটত ছদত আৰু আমাৰ বিমত কিমান কুইন্টেল ৰড লাগিব। ভিডিওটি স্কিপ নকৰে গোটেইখিনি চাবলৈ চেষ্টা কৰিব, তেনেহলে আপুনি ধুনীয়াকৈ বুজিবলৈ পাব যে ৰড আমাৰ কিমানকৈ লাগে। যেটো আমাৰ গ্যাপ আছে 4 ইঞ্চি গ্যাপত আমাৰ কিমান ৰড লাগিব আৰু আমাৰ 3 ইঞ্চি গ্যাপত কিমান ৰড লাগিব, কেই কুইন্টেল আমাৰ ৰড লাগিব। 1000 স্কয়াৰ ফিটত আপোনাৰ ধৰক 100 স্কয়াৰ ফিট আছে, 100 স্কয়াৰ ফিটত আমাৰ 1.5 কুইন্টেল ৰড যায়। যেটো আমাৰ ছদ আছে, ছদ আৰু বিমত আমাৰ 1000 স্কয়াৰ ফিট থাকে, তেনেহলে আপোনাৰ 15 কুইন্টেল আমাৰ ৰড যাব বিমত আৰু আমাৰ ছদত। আপোনাৰ ছদৰ যেটো জালি আছে, জালিটো আপোনাৰ 4 ইঞ্চি গ্যাপ দিবলৈ চেষ্টা কৰিব। 4 ইঞ্চি গ্যাপ দিলে আপোনাৰ 1.5 কুইন্টেল আপোনাৰ 1.5 কুইন্টেলকে ৰড যাব। 1000 স্কয়ার ফিটত আমার 15 কুইন্টেল রড যাব। এটা আছে আমার 2400 স্কয়ার ফিট, এটা আমার 2400 স্কয়ার ফিট, এটা আমার 36 কুইন্টেল আমার টোটাল রড যাব সোয়াদ আৰু আমার বিমত। বিমটো আছে এটা চাক, বিমত আমার সাইডালকে রড আছে আৰু আমার উপৰত এটা কাট পিস আছে আৰু তলত আমার দুডালকে আমার কাট পিস আছে। এনেকে যে আপোনালোকে ৰডটো বাঁধে, ৰডটো আমাৰ 4 ইঞ্চি গ্যাপ আছে আৰু আমাৰ ইয়াত কাট পিস দিবলৈ বাকি আছে। কাট পিস দি অল টোটাল সম্পূৰ্ণ কৰিলে আমাৰ 100 স্কয়ার ফিটত আপোনাৰ 1.5 কুইন্টেল ৰড যাব। আপোনাৰ গটো ধৰক 1000 স্কয়ার ফিট আছে, তেনেহলে আপোনাৰ 15 কুইন্টেল ছদ আৰু বিমত ৰড যাব। এটা আমি পোষ্টৰ কথা কোৱা নাই আৰু তলত আমাৰ যেটো জালি আছে জালিৰ কথা কোৱা নাই আৰু তলত যেটো আমাৰ বিম আছে হেবিলাক আমি কোৱা নাই, অকল আমি ছদ আৰু আমাৰ ছদৰ যেটো বিম আছে এটো বিমৰ কথাই কৈছো। এটো আমাৰ 1 স্কয়াৰত 1.5 কেজি ৰড যায়, 1 স্কয়াৰত 1.5 কেজি ৰড যায়। আপোনাৰ গটত যি 1000 স্কয়ার ফিট আছে তেনেহলে 15 কুইন্টেল রড যাব। আর একটা কথা কই দিও যে আপনার রড যদি বেশি গনকে দিয়ে ধরক এটা 4 ইঞ্চি গ্যাপ আছে, 4 ইঞ্চি গ্যাপত দিব লাগে। আপনার যদি 2.5 ইঞ্চি বা 3 ইঞ্চি গ্যাপত দিয়ে তাহলে আপনার শটটো ধরক গরম হয়ে যাব, গরম বেশি রড দিব গরম হয়ে যাব, গরম হয়ে গেলে ধরক ফাটি যাব, ফাটি গেলে আপনার লিকেজ হবলৈ চান্স আছে। সেইকাৰণে আপনার বেশি রড দিব নালাগে, আকৌ কম দিব নালাগে। বেশি দিয়ে আপনি কমকে দিয়ে ধরক 6 ইঞ্চি 7 ইঞ্চি দিয়ে গ্যাপত দিয়ে জালি বান্ধি দিয়ে শটখন ঢালাই দিয়ে তখন যদি ছদৰ ওপৰতে যেতিয়া মানুহে খোজ কাঢ়িলে আপুনি তাত শুই থাকিলে তেতিয়া আপুনি গম পাই যাব যে দপ দপ এটা শব্দ হৈ আছে, যি বেছি পাতলকে ৰডটো দিয়ে। আৰু এই ছদৰ যেটো হাইট আছে ভলিউম আছে, ভলিউমটো যদি আপুনি 3 ইঞ্চি বা 3.5 ইঞ্চি দি দিয়ে তেনেহলে আপোনাৰ কিবা মানুহে যদি খোজ কাঢ়ে তলত থাকিলে আপুনি গম পাব যে কিবা শব্দ হৈ আছে। ভলিউমটো আপোনালোকে 5 ইঞ্চিৰ পৰা 6 ইঞ্চি দিবলৈ চেষ্টা কৰিব। এটো যেটো লোকেশন আছে, কামৰ যেটো লোকেশন আছে এটো হল আমাৰ কলিয়াবৰ তিনিআলি। আমি লো কষ্ট কনস্ট্রাকশনত আমি কাম কৰো। আপোনাৰ গটো একেবাৰে কম খৰচ আমি বনাই দিবলৈ চেষ্টা কৰো। আপোনালোকে যদি গড় বনাবলৈ বিচাৰি আছে তেনেহলে স্ক্ৰিনত দিয়া বা ডিসক্ৰিপশনত দিয়া নম্বৰ আছে, আপোনালোকে কন্টাক্ট কৰিব পাৰে। থ্যাংক ইউ সো মাচ। নেক্সট ভিডিওত লগ হ'ব। কিবা জানিব লগা হলে আপোনালোকে কমেন্ট কৰিব।